মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে আন কেইটামান মেণ্টেল এবিলিটি টেষ্টৰ হোমৱৰ্কৰ কুৱেশ্যন লৈ আহিছোঁ। এইখিনি তোমালোকে আমাক কৰি হোৱাটছএপত পঠিয়াই দিব লাগিব। আমাৰ হোৱাটছএপ নাম্বাৰটি হৈছে 9954174571। এই নাম্বাৰত তোমালোকে এইখিনিৰ উত্তৰখিনি উলিয়াই আমালৈ পঠিয়াই দিব লাগিব। ঠিক আছে, এইখিনি প্ৰেক্টিছ কৰিলে তোমালোকে গম পাবা যে পৰীক্ষাৰ কাৰণে আমি কিমানখিনি প্ৰিপেৰেশ্যন কৰিছোঁ বা আমি পৰীক্ষাত পাৰিম নে নাই। ইয়াতে চোৱা কেনেকৈ কৰিব দিছে, ইংলিছত দিয়া আছে, ভয় খাব নালাগে, অসমীয়াত মই তোমালোকক ধুনীয়াকৈ বুজাই দিছোঁ। ডিৰেকশ্যনছ দিছিলে যে ইন কুৱেশ্যন নম্বৰ 17 to 20 অৰ্থাৎ প্ৰশ্ন নম্বৰ 70ৰ পৰা 20লৈকে দেয়াৰ আৰ টু ছেটছ অফ টু কুৱেশ্যন ফিগাৰ্ছ ইটছ। অৰ্থাৎ চোৱাচোন ইয়াতে কুৱেশ্যন ফিগাৰ মানে কি প্ৰশ্নচিত্ৰ হয়নে। ইয়াতে চোৱা এইটো এটা প্ৰশ্নচিত্ৰ দিয়া আছে, ইয়াতেও দিয়া আছে হয়নে। এতিয়া আমাক কি কৈছে, দ্য ছেকেণ্ড ছেট হেজ এ ইণ্টাৰগেশ্যন মাৰ্ক। ইয়াতে চোৱাচোন ইয়াতে দুটা ছেট আছে, এইটো এটা ছেট হয়নে আৰু এইটো এটা ছেট। এই দ্বিতীয় যিটো ছেট আছে অৰ্থাৎ এইখিনি কথা কৈছে, ইয়াতে কি আছে, এটা প্ৰশ্নবোধক চিন আছে হয়নে। সেই প্ৰশ্নবোধক চিনটো নিশ্চয় দেখিবলৈ পাইছা। এতিয়া নেক্সট কৈছে যে দেয়াৰ এক্সিষ্ট এ ৰিলেশ্যনশ্বিপ বিটুইন ফাৰ্ষ্ট টু কুৱেশ্যন ফিগাৰ্ছ। Similar relationship should exist between the third and the fourth question figure. অৰ্থাৎ প্ৰথম দুটা চিত্ৰৰ মাজত কি আছে, কোনো নহয় কোনো প্ৰকাৰে কি আছে, মিল আছে। ঠিক একে ধৰণৰ মিল আমি এই দুটা চিত্ৰৰ পৰা আমি উলিয়াব লাগিব। ঠিক আছে, এই দুটা চিত্ৰ অৰ্থাৎ এইখিনিত যি মিল আছে ঠিক একে ধৰণৰ মিল আমি বিচাৰিব লাগিব। এই প্ৰশ্নবোধক চিনৰ ঠাইত কি হ'ব, ক'ৰ পৰা বিচাৰিম, এই চাৰিটা উত্তৰ চিত্ৰৰ পৰা এটা উত্তৰ শুদ্ধ হ'ব। অৰ্থাৎ এই চাৰিটাৰ পৰা এটা ক'ত হ'ব, এই কুৱেশ্যন মাৰ্কৰ ঠাইত হ'ব। এই তাত কি হ'ব সেইটো আমি বিচাৰিবলৈ লাগে। ঠিক আছে, তোমালোকে চেষ্টা কৰা। নেক্সটটো তোমালোকৰ ঠিক একেই হয়, 18 নম্বৰটো, 19 নম্বৰটো ঠিক একেই হয় আৰু 20 নম্বৰটো ঠিক একেই কুৱেশ্যন। ঠিক আছে, তোমালোকে চেষ্টা কৰা। আৰু প্ৰায় 80জনতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ আগৰ ভিডিঅ'টোত উত্তৰখিনি কৰি আমাক হোৱাটছএপলৈ পঠিয়াই দিছে, তোমালোকে পঠিয়াই দিবলৈ নাপাহৰিবা। নেক্সট চোৱাচোন আকৌ পাৰ্ট 6ত কি কৈছে, ইয়াতে কৈছে ডিৰেকশ্যনত কি দিছে চোৱা, ইন কুৱেশ্যন নম্বৰ 21 to 24 অৰ্থাৎ প্ৰশ্ন নম্বৰ 21ৰ পৰা 24লৈকে ওৱান পাৰ্ট অফ জিঅ'মেট্ৰিকেল ফিগাৰ ট্ৰাইংগল স্কুৱেৰ চাৰ্কল ইজ অন লেফ্ট ছাইড as question figure and the other one is among the four answer figures A, B, C and D on the right side. হয়নে, চোৱাচোন ইয়াতে চোৱা এটা কুৱেশ্যন ফিগাৰ দিয়া আছে হয়নে, এটা প্ৰশ্নচিত্ৰ দিয়া আছে, এইটো প্ৰশ্নচিত্ৰ হয়নে, আৰু ইয়াতে কি দিছে, আনচাৰ ফিগাৰ দিছে অৰ্থাৎ উত্তৰ চিত্ৰ দিছে। চোৱা ইয়াতে চাৰিটা দিছে হয়নে। গতিকে নেক্সট আমাক কৈছে যে ফাইণ্ড the figure on the right side that completes the geometrical figure and darken the circle in the OMR sheet against the number corresponding to the question. অৰ্থাৎ কি কৈছে, ইয়াৰে কোনটো হ'ব, এই খালী ঠাইখিনিত কি হ'ব সেইটো আমাক বাছি উলিয়াবলৈ কৈছে। এতিয়া তোমালোকে এইখিনি চেষ্টা কৰা। ঠিক একেধৰণে নেক্সট কুৱেশ্যন পাৰ্ট 7ত কি দিছে, পাৰ্ট 7ত দিছিল যে ইন কুৱেশ্যন নম্বৰ 25 to 28 অৰ্থাৎ প্ৰশ্ন নম্বৰ 25ৰ পৰা 28লৈকে দেয়াৰ ইজ এ কুৱেশ্যন ফিগাৰ অন দ্য লেফ্ট ছাইড। এতিয়া চোৱা লেফ্ট ছাইডত কি দিছে, বাওঁফালে কি দিছে, কুৱেশ্যন ফিগাৰ দিয়া আছে এণ্ড 4 আনচাৰ ফিগাৰ্ছ মাৰ্ক A, B, C and D আৰ গিভন অন দ্য ৰাইট ছাইড। আৰু ৰাইট ছাইডত সোঁফালে কি আছে, চাৰিটা উত্তৰ চিত্ৰ দিয়া আছে। নেক্সট আমাক কৈছে যে চিলেক্ট দ্য আনচাৰ ফিগাৰ হুইচ ইজ এক্সেক্টলি দ্য মিৰৰ ইমেজ অফ দ্য কুৱেশ্যন ফিগাৰ ৱেন দ্য মিৰৰ ইজ হেল্ড XY। অৰ্থাৎ আইনাত চালে এই চিত্ৰটো কেনেকুৱা ধৰণৰ দেখা হ'ব, এইখিনিৰ পৰা আমাক বিচাৰিবলৈ কৈছে আৰু শুদ্ধ উত্তৰটো কি হ'ব উলিয়াবলৈ কৈছে। গতিকে তোমালোকে চেষ্টা কৰা ইয়াৰ শুদ্ধ উত্তৰটো উলিয়াবৰ কাৰণে, কাৰণ ইয়াৰ আগতেও মই অনলাইন ক্লাছতো তোমালোকক বহুকেইটা এনেকুৱা ধৰণৰ কুৱেশ্যনৰ আনচাৰ তোমালোকক কৰি দিছিলোঁ বা কেনেকৈ কৰিব লাগে তোমালোকক বুজাই দিছিলোঁ। গতিকে নিশ্চয় তোমালোকে সেইকেইটাও পাৰিছা। এতিয়া নেক্সট চোৱা তোমালোকে কুৱেশ্যন নম্বৰ পাৰ্ট 8ত চোৱাচোন কি কৈছে, পাৰ্ট 8ত কৈছে যে ইন কুৱেশ্যন নম্বৰ 29 to 32 A piece of paper is folded and punched as shown in the question figures on the left side. চোৱাচোন এনেকুৱা ধৰণে ইয়াতে কুৱেশ্যন ফিগাৰটো দি থোৱা আছে হয়নে, আৰু ইয়াতে চোৱাচোন উত্তৰ চিত্ৰ দিয়া আছে চাৰিটা হয়নে। নেক্সট কি কৈছে চোৱাচোন, নেক্সট ইয়াতে কৈছে যে চিলেক্ট দ্য আনচাৰ ফিগাৰ হুইচ ইণ্ডিকেটছ হাউ দ্য পেপাৰ উইল এপিয়াৰ ৱেন অপেন হয়নে। গতিকে সেই উত্তৰ চিত্ৰটো বাছি উলিয়াবলৈ দিছে। যেতিয়া চোৱা এইটো এনেকুৱা ধৰণৰ চিত্ৰ আছিল হয়নে, এইটো ভাঁজ কৰি কেনেকুৱা কৰি লোৱা হ'ল, ভাঁজ কৰি চোৱাচোন আধা ইয়াৰ সমাজেৰে ভাঁজ কৰি এনেকুৱা কৰি লোৱা হ'ল, তাৰপিছত ইয়াতেও আকৌ এটা ভাঁজ কৰা হ'ল, ভাঁজ কৰি এইখিনি পোৱা গ'ল হয়নে। নেক্সট আকৌ ইয়াতে সৰুকৈ এনেকুৱা ধৰণৰ কৰা গ'ল। যেতিয়া
এইখিনি যেতিয়া খুলি দিব এই ভাঁজকেইটা যেতিয়া খুলি দিব এনেকুৱা ধৰণৰ কৰাৰ পিছত এনেকুৱা ধৰণৰ কৰি লোৱাৰ পিছত যেতিয়া ভাঁজকেইটা খুলি দিব এইকেইটাৰ পৰা কোনটো হ'ব আমাক সুধিছে ঠিক আছে গতিকে তোমালোকে চেষ্টা কৰা ধুনীয়াকৈ ইয়াৰ উত্তৰটো উলিয়াবৰ কাৰণে আশা কৰিছোঁ তোমালোকে নিশ্চয় পাৰিবা ঠিক আছে ঠিক একেধৰণে পাৰ্ট 9ৰ এইখিনিও কৰিবলৈ চেষ্টা কৰিবা আৰু যদিহে নোৱাৰা কমেণ্ট কৰিবা আমি উত্তৰখিনি তোমালোকক কৰি দিবলৈ চেষ্টা কৰিম অনলাইন ক্লাছত যদি জয়েন কৰা নাই জয়েন কৰি ল'বা অনলাইন ক্লাছত গোটেইবোৰ প্ৰশ্নৰ উত্তৰ তোমালোকৰ বাবে ইতিমধ্যেই কৰি থোৱা আছে আৰু পৰীক্ষাটো তোমালোকৰ 100% গ্যাৰান্টি দি কৈছোঁ তাৰ পৰাই তোমালোকৰ পৰীক্ষাটো আহিব অনলাইন ক্লাছত জয়েন কৰিবলৈ এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰা অথবা আমাক হোৱাটছআপত মেছেজ